নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো টু জব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল মই টু জব চেনেলৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী চাকৰি বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। ঠিক তেনেধৰণে আজিও অসম চৰকাৰৰ অধীনৰ APDCLৰ এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বন্ধু বান্ধৱীসকল এই বিজ্ঞাপনটো কিমানটা পদৰ কাৰণে প্ৰকাশ কৰিছে, ইয়াতে দৰমহা কিমান হ'ব, শিক্ষাগত অৰ্হতা কিমান লাগিব, ৱৰ্ক এক্সপেৰিয়েন্স কিমান প্ৰয়োজন হ'ব আৰু কেনেধৰণে এপ্লাই কৰিব লাগিব, ইয়াত আমি এই পোষ্টটো ক'ত কৰিব লাগিব, কেনেধৰণে আমি এপ্লাই কৰিম, এই সবিশেষ আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে মই জনাবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে মোৰ ভিডিঅ' সৰ্বপ্ৰথমে পায়। লগতে মোৰ ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বুলি মই আশা ৰাখিলোঁ। বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সাবস্ক্ৰাইব কৰিবলৈ কৈ আজি মই ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। আহক আমি এতিয়া মেইন ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বিজ্ঞাপনটোলৈকে আপোনালোকক লৈ আহিছোঁ। এইটো আপোনালোকে দেখা পাইছেই, আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী অৰ্থাৎ APDCLৰ পৰা প্ৰকাশিত বিজ্ঞাপন হয়। বিজ্ঞাপনটো 30/1/2024 তাৰিখে প্ৰকাশ কৰা হৈছে। এইটো বিজ্ঞাপনটো ইয়াতে যিটো পদৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে লাগিব, সেই পদটোৰ কাৰণে অনলাইন এপ্লিকেশ্যন 1 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে আৰু ইয়াৰে ক্লজিং ডেটটো 10 ফেব্ৰুৱাৰীত হ'ব। এতিয়া আপোনালোকে 1 ফেব্ৰুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। ইয়াত কেনেধৰণে আপোনালোকে আবেদন কৰিব লাগিব সেই বিষয়ে মই জনাই আছোঁ আপোনালোকক। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই থাকক, তেতিয়া সকলোখিনি কথা আপোনালোকে জানিব পাৰিব। ইয়াতে এটা পদ আছে, এই পদটো ক'ত আছে আপোনালোকে ইয়াতে দেখা পাইছেই। এই পদটোৰ কাৰণে আপোনালোকে যেহেতু কাৰ্বি আংলং আছে, কাৰ্বি আংলং ডিপুত আপোনালোকৰ এই প্ৰজেক্টটো আছে। সোলাৰ পাৱাৰ প্ৰজেক্টৰ কাৰণে দিয়া হৈছে এইটো ডিপু কাৰ্বি আংলঙত। গতিকে এইটো কণ্ট্ৰেকচুৱেল পদ হয়। এইটো ইয়াতে কণ্ট্ৰেকচুৱেল পদৰ কাৰণে দিয়া হৈছে। পদটো হৈছে কনচালটেণ্ট, এইটো কনচালটেণ্ট হয় পদটোৰ নাম। আৰু ইয়াতে এটা পদ আছে, ইয়াৰে দৰমহাটো হ'ব 50,000 টকা প্ৰতি মাহে। এইটো ফিক্স পে' হ'ব আপোনালোকৰ। আৰু ইয়াতে আপোনালোকে কি কি লাগিব আপোনাৰ সেইখিনি চাওঁ। আমাৰ অলৰেডি গম পাইছোঁ প্লেচ অফ পোষ্টিংটো আমি গম পালোঁহি যে এইটো ক'ত পোষ্টিংটো হ'ব। আৰু এইটো আপোনালোকৰ তথাপিতো মই আকৌ এবাৰ কৈ দিছোঁ, কাৰ্বি আংলঙতে হয়, কাঞ্চন ইলেক্ট্ৰিকেল চাৰ্কুল APDCLত। আৰু ইয়াৰ কাৰণে এজৰ সীমাটো দিছে 64লৈকে আপোনালোকৰ বয়সৰ সীমাটো দিছে 1/1/2024 লৈকে 64 হ'লেও আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে এক্সপিৰিয়েঞ্চো লাগিব আৰু হেল্থো আপোনালোকৰ লাগিব। কি কি হেল্থ লাগিব এইখিনি কণ্ডিশ্যন ইয়াতে দিয়া আছে। আদাৰ ইলিজিবিলিটি কণ্ডিশ্যনো আপোনালোকক দিয়া আছে। চিটিজেন ইণ্ডিয়া হ'ব লাগিব আৰু কেণ্ডিডেট শ্বুড বি ফ্ৰী ফ্ৰম এনি ভিজিলেন্স বা ক্ৰিমিনেল কেছ, এইবিলাক আপোনালোকৰ থাকিব নালাগিব। আৰু কেণ্ডিডেট মাষ্ট বি ডমিচিয়েল ইন আছাম, অসমৰ কেণ্ডিডেট হ'ব লাগিব। এইখিনি বস্তু লাগিব। আৰু আপোনালোকে এপ্লাই কৰিবৰ কাৰণে যিহেতু 1 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ গৈছে, গতিকে ইয়াতে কি কি বস্তু লাগিব আপোনালোকে চাই ল'ব পাৰিব। 2 চেল্ফ এটেষ্টেড পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব আৰু ক্লাছ 10ৰ এডমিট কাৰ্ড বা পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট, এইটো প্ৰুফ অফ এজৰ কাৰণে আপোনালোকৰ লাগিব। আৰু মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট ক্লাছ 10, ক্লাছ 12 আৰু গ্ৰেজুৱেট, পোষ্ট গ্ৰেজুৱেট, এনি হায়াৰ ডিগ্ৰীৰ কাৰণে আপোনালোকক এইটো চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট আপোনালোকৰ লগত দিব লাগিব। আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটো লগত দিব লাগিব। এইখিনি বস্তু আপোনালোকৰ লাগিব। এই বস্তুখিনিৰ লগতে আপোনালোকে অৰিজিনেল ডকুমেণ্টটো আপোনালোকে ৰাখিব লাগিব। যিহেতু এইটো অৰিজিনেল ডকুমেণ্ট পঠাব নালাগে, গতিকে আপুনি এইখিনি লগত ৰাখিব। আপোনাৰ এপইণ্ট বা ইণ্টাৰভিউ সময়ত এইখিনি প্ৰয়োজন হ'ব। এইখিনি বস্তু ইয়াতে দিয়া হৈছে। আৰু ইয়াতে কি কি বস্তু আপোনাক আৰু লাগিব, এইখিনি পেন কাৰ্ড লাগিব, আধাৰ কাৰ্ড বা ভোটাৰ ID বা ড্ৰাইভিং লাইচেঞ্চ, আপোনালোকৰ ভেলিড এইটো আইডি প্ৰুফৰ কাৰণে প্ৰয়োজন হ'ব। এইখিনি বস্তু দিয়া হৈছে ইয়াতে।
আৰু ইম্পৰ্টেণ্ট বস্তুকেইটা মই আপোনালোকক দেখুৱাই দিছোঁ। এটা সিলেকশন প্ৰচিডিউৰ আছে, আপোনালোকে এইখিনিও ভালদৰে ভিডিঅ'ত চাই ল'ব পাৰিব। মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ লিংকটো পাই যাব। সেই লিংকত গ'লে আপোনালোকে এইখিনি কথা জানিব পাৰিব। আৰু লগতে আপোনালোকে ইয়াতে ইয়াৰ কাৰণে এপ্লাই কৰোঁতে আপোনালোকে কি কিবা ফিজ দিব লাগিব নেকি, এইখিনি বিষয়ে ইয়াতে উল্লেখ আছে। ইয়াতে কোনো ধৰণৰ আপোনালোকে ফিজ পে'মেণ্ট কৰিব নালাগে। এইটো যিহেতু বিজ্ঞাপনটো আমাৰ APDCL ফালৰ পৰা প্ৰকাশ কৰা হৈছে, গতিকে আপোনালোকে সবিশেষ জানিবৰ কাৰণে বিজ্ঞাপনটো মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকে পাই যাব। এইটো পদটোৰ বিষয়ে আপোনালোকে এইখিনি কথা আপোনালোকে গম পালে কি বস্তু লাগিব আৰু ইয়াৰ সবিশেষ আপোনালোকে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি ল'ব। আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰা নাই, তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে মোৰ ভিডিঅ' সৰ্বপ্ৰথমে পায় আৰু ময়ো ভিডিঅ' বনাবলৈ উৎসাহিত হৈ থাকোঁ। আপোনালোকৰ সঁহাৰি পাই থাকিলে মই নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম বুলি আপোনালোকৰ ওচৰত মই প্ৰতিশ্ৰুতি দিছোঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বুলি মই আশা ৰাখিলোঁ। থেংক ইউ।